48 নং টংলা বিধানসভা সমষ্টিৰ এনডিএ মিত্ৰজোঁটৰ প্ৰাৰ্থী বিকন ডেকাই নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ। সমষ্টিটোৰ প্ৰতিটো বুথ পৰ্যায়ৰ নেতৃবৃন্দ লগতে ৰাইজৰ সৈতে মত বিনিময়। সমষ্টিবাসীৰ ৰাইজৰ আশ্বাস আশীৰ্বাদত নৱগঠিত টংলা সমষ্টিক নতুন দিশত অগ্ৰসৰ কৰিবলৈ বদ্ধপৰিকৰ বিকন ডেকা। টংলা সমষ্টিবাসীক মই এটাই অনুৰোধ জনাম যে এই বিটিচি তথা অসমৰ সামগ্ৰিক উন্নয়নৰ বাবে আমাৰ এনডিএক জয় কৰাবই লাগিব আৰু অসমৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱক শক্তিশালী কৰিব লাগিব। আমি এখন নতুন অসম চাবলৈ বিচাৰিছোঁ বা দেখিবলৈ বিচাৰিছোঁ। লগতে আমাৰ বিটিচি উন্নয়নৰ বাবে আমি হাগ্ৰামা মহিলাই তেওঁলোকো শক্তিশালী ৰূপত অৱতীৰ্ণ কৰাব লাগিব আৰু অৱতীৰ্ণ কৰাব লাগিলে আমাৰ বিটিচিৰ যিখন 15খন চিট আছে এনডিএৰ, এই 15খন চিট আমি জিকি যাব লাগিব। তাৰ ভিতৰত টংলাখনৰ অন্যতম। আৰু টংলাখনত মই সকলো ৰাইজক অনুৰোধ জনাম, আপোনালোকে আশীৰ্বাদ কৰক যে অনাগত দিনত এনডিএ এখন নতুন বিটিচি জন্ম দিব পাৰে, নতুন অসমৰ পৰিকল্পনা কৰিব পাৰে। আমি সন্মিলিতভাৱে আগবাঢ়িছোঁ। বেলেগভাৱে আমাৰ লগত 3টা দল আছে। আমি বিজেপি আছোঁ, বিপিএফ আছে, এজিপি আছে। আমি 3টা দলৰ সন্মিলিত শক্তি। গতিকে শক্তি আপুনি নিজে অনুধাৱন কৰিব পৰা যায় যে যোৱা আমাৰ বিটিচি ইলেকশ্যনত যিখিনি বিপিএফে ভোট পাইছে, যিখিনি বিজেপিয়ে ভোট পাইছে, এই গোটেইকেইটা ভোট আমি যদি টোটেল কৰি চাওঁ সেইখিনি ভোটে আমাৰ প্ৰায় 80,000 ওচৰত হয়। গতিকে সেইখিনি আৰু মই বেলেগকৈ নকওঁ কথা। যিহেতু নৱগঠিত টংলা সমষ্টি, এই ক্ষেত্ৰত কিছুমান ভোট পৰাও আমাৰ ইয়াতে সোমাইছে। এই ক্ষেত্ৰত কি ক'ব ছাৰ? বিকল্প ভাল কথা, হেৰি কৰিব লাগিব। ভাল কথা। যিমান আমাৰ অঞ্চলবিলাক সোমায় সেইখিনি আমাৰ গোটেইখিনি থলুৱা মানুহ যিমানখিনি মাজত সোমাই যায় সিমানখিনি ভাল কথা। এতিয়া ভকতপাৰাত সোমাইছে, ভকতপাৰাত গোটেইখিনি আমাৰ বড়ো জনগোষ্ঠীৰ মানুহ আছে, তাতে গাৰো জনগোষ্ঠীৰ মানুহ আছে সেইখিনি অঞ্চলত। গতিকে সেই সকলো মানুহে আমাক সমৰ্থন আগবঢ়াই গৈছে। বিজেপিৰ প্ৰতি তেখেতে অনুগত বা এনডিএৰ প্ৰতি অনুগত। গতিকে সেই সকলো মানুহখিনি মই সমৰ্থন দিওঁ। প্ৰত্যাহ্বানৰ কথা নকওঁ মই এতিয়া। প্ৰত্যাহ্বানৰ কেলে কথা কম, কাৰণ ইপিপিএলৰ দলৰ এজন প্ৰাৰ্থী দিছে আৰু ইপিপিএল দলৰ এটা আৱেগ এটা আছে। কাৰণ তেখেতসকলে আঞ্চলিক ৰাজনৈতিক দল, নিজৰ আৱেগত তেখেতসকলৰ নিজৰ স্থিতি আছে। নিজৰ স্থিতি থাকিলেও আমি যিহেতু কৈছোঁ সন্মিলিত শক্তি, আমাৰ শক্তিৰ আগত তেখেতসকলে অলপ হ'লেও নিষ্প্ৰভ। আমাৰ জৰিয়তে আমাৰ কৰণীয় বহুত আছে, বহুত কৰণীয় আছে, কৰিম সেইখিনি সেইখিনি এটা আমি পৰৱৰ্তী কালত পৰিকল্পনাৰ বিষয়ে পৰিকল্পনা কৰিম আৰু ইহঁতে কৰিম কম। কাৰণ এতিয়া ডাঙৰ ডাঙৰ কথা নকওঁ, নহ'লে দুদিন পিছত ৰিপৰ্টাৰখিনি আহি মোক ক'ব যে আপুনি ডাঙৰ ডাঙৰ কথা কৈ আহিলে একো নকৰিলে বুলি। কিন্তু মই কৰিম সেইটো কথা। ওদালগুৰিৰ পৰা চিন্ময় ডেকা ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।